দেওবাৰে মহাশিৱৰাত্ৰি। এই দিনটোত এই এটা কাম কৰিব আপুনি কেতিয়াও নাপাহৰিব। আপুনি হয়তো এতিয়া ভাবিছে, প্ৰতি বছৰে শিৱৰাত্ৰি আহে, এইবাৰনো বিশেষ কি? কিন্তু সঁচাকৈ কওক, জীৱনত কিমানবাৰ আপুনি থমকি ৰৈ নিজৰ মনৰ ভিতৰখন চালে? কিমানবাৰ আপুনি নিজৰ খং, অহংকাৰ, ভয় আৰু অভিমানবোৰৰ মুখামুখি হৈছে? মহাশিৱৰাত্ৰি কেৱল এটা পূজা নহয়, ই হৈছে অন্তৰৰ অন্ধকাৰৰ সৈতে মুখামুখি হোৱাৰ ৰাতি। এইটো সেই ৰাতি যিটো ৰাতিত বহু ভক্তই বিশ্বাস কৰে যে ভগৱান শিৱৰ শক্তি পৃথিৱীত বিশেষভাৱে সক্ৰিয় থাকে। এইটো সেই সময় যিটো সময়ত আপুনি নিজৰ জীৱনৰ দিশ সলনি কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হ'ব পাৰে। শিৱ মানে কি? শিৱ মানে কেৱল ধ্বংস নহয়, শিৱ মানে ৰূপান্তৰ। শিৱ মানে অশুভৰ অন্ত আৰু শুভৰ আৰম্ভণি। যদি আপোনাৰ জীৱনত টকা পইচা আহি থাকিও জমা নাথাকে, সংসাৰত সদায় অশান্তি হৈ থাকে, মনত এটা বেলেগ ধৰণৰ ভয় লাগি থাকে, সিদ্ধান্ত লওঁতে দ্বিধা পাবায়ে, তেনেহ'লে আপুনি বুজি ল'ব যে বাহিৰতকৈ ভিতৰত কিবা এটা অশান্তি আছে। আৰু মহাশিৱৰাত্ৰি হৈছে সেই ভিতৰৰ অশান্তিক সলনি কৰাৰ সময়। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীনত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব হৰ হৰ মহাদেৱ। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। কিয় এই ৰাতিটো শক্তিশালী বুলি কোৱা হয়? এই ৰাতিটো দীঘল। সেই ৰাতি বহুত মানুহে জাগ্ৰত অৱস্থাত থাকে, উপবাস কৰে, ধ্যান কৰে। কিন্তু এইবোৰৰ মাজত এটা গুপ্ত অৰ্থ আছে। এই ৰাতি জাগ্ৰত হোৱা মানে কেৱল শৰীৰেৰে নহয়, মনেৰে জাগ্ৰত হোৱা। যেতিয়া আপুনি সচেতন হয়, তেতিয়া আপুনি নিজৰ ভুলবোৰ চিনিব পাৰে, নিজৰ অভ্যাসবোৰ সলনি কৰিব পাৰে, নিজৰ জীৱনক নতুন দিশ দিব পাৰে। আপুনি সঁচাকৈ নিজকে সোধক, আপুনি সঁচাকৈ সুখী নেকি? আপোনাৰ সংসাৰত শান্তি আছে নেকি? আপোনাৰ মনত সন্তুষ্টি আছে নেকি? যদি উত্তৰ নাই বা অলপ কম হয়, তেনেহ'লে এই মহাশিৱৰাত্ৰি আপোনাৰ বাবে এটা সুযোগ। এটা কথা মনত ৰাখিব, ভগৱান শিৱ বাহিৰতকৈ ভিতৰত অধিক থাকে। যেতিয়া আপুনি নিজৰ অহংকাৰ এৰি দিয়ে, নিজৰ ভুল স্বীকাৰ কৰে আৰু নতুন আৰম্ভণিৰ সংকল্প লয়, তেতিয়াই শিৱতত্ত্ব জাগ্ৰত হয়। এইদিনা কৰা সৎ সংকল্পই মনক গভীৰভাৱে স্পৰ্শ কৰে। এতিয়া প্ৰশ্নটো হৈছে, সেই বিশেষ এটা কাম কি, যিটো কাম মহাশিৱৰাত্ৰিৰ দিনাখন কৰিব লাগিব? সেই কামটো হৈছে সচেতন সংকল্প লোৱা। হয়, ই বহুত সহজ, কিন্তু ই বহুত শক্তিশালী। কেনেকৈ কৰিব লাগিব? 15 ফেব্ৰুৱাৰী ৰবিবাৰে সন্ধিয়া বা নিশা শান্ত সময় এটা বাছনি কৰি ল'ব। এগছি চাকি জ্বলাই ল'ব। মোবাইলটো অলপ আঁতৰাই ৰাখিব। 5 মিনিট সময় অকলে বহিব। তাৰপিছত গভীৰ উশাহ লওক আৰু মনতে এই কথা ক'ব, হে মহাদেৱ, মোৰ ভিতৰৰ অন্ধকাৰ দূৰ কৰক, মোৰ ভুল অভ্যাসবোৰ শেষ কৰক, মই সৎপথত আগবাঢ়িব বিচাৰোঁ। এইটো কেৱল শব্দ নহয়, এইটো হৈছে নিজৰ লগত কৰা এটা প্ৰতিশ্ৰুতি। কিয় ই ইমান গুৰুত্বপূৰ্ণ হয়? মহাশিৱৰাত্ৰি হৈছে যিদিনা ভগৱান শিৱৰ তত্ত্বক ধ্যান কৰা হয়। শিৱ মানে ধ্বংস, কিন্তু কিহৰ ধ্বংস? অহংকাৰৰ ধ্বংস, খঙৰ ধ্বংস, অলসতাৰ ধ্বংস, ভুল অভ্যাসৰ ধ্বংস। যেতিয়া আপুনি এইদিনা সংকল্প লয়, আপুনি নিজৰ ভিতৰৰ অশুভ শক্তিক শেষ কৰাৰ সিদ্ধান্ত লয়। এই সংকল্পটো ধনৰ লগত কেনেকৈ জড়িত হয়? বহুত মানুহে ভাবে, শিৱৰাত্ৰিত কি উপায় কৰিলে ধন টকা পইচা আহিব? সত্যটো হৈছে, ধন প্ৰথমতে মনত জন্ম লয়। যদি মন অস্থিৰ হয়, তেতিয়া খৰচ বাঢ়ে, সিদ্ধান্তবোৰ ভুল হয়, সম্পৰ্কবোৰ ভাঙি যায়। যদি মন স্থিৰ হয়, সিদ্ধান্তবোৰ সঠিক হয়, ব্যয়বোৰ কম হয়, সুযোগবোৰ চিনাক্ত কৰিব পাৰি। এই সংকল্পই মনক স্থিৰ কৰে। এটা কথা মনত ৰাখিব, কেৱল বাহ্যিক আয়োজন কৰি লাভ নাই। সামাজিক মাধ্যমত ছবি দি শেষ নকৰিব। সংকল্প লৈ পিছদিনাই পাহৰি নাযাব।
শিৱৰ প্ৰকৃত শিক্ষা হৈছে অহংকাৰৰ বিনাশ আৰু সচেতন জীৱন। এই সংকল্পটো আপুনি কিমান দিন পালন কৰিব লাগিব? এই সংকল্পটো 11 দিন পালন কৰিব লাগিব। 15 ফেব্ৰুৱাৰীৰ পৰা 11 দিনলৈ সেই সংকল্পটো যদি আপুনি পালন কৰে, তেনেহ'লে আপোনাৰ মন আৰু আচৰণ লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিব। শিৱতত্ত্বৰ প্ৰকৃত অৰ্থ হৈছে ৰূপান্তৰ, আৰু ৰূপান্তৰে সময় লয়। কেনেকৈ পালন কৰিব? প্ৰতিদিনে ৰাতিপুৱা আপোনাৰ সন্মুখত এগছি চাকি জ্বলাই ল'ব। 1 মিনিট সময় মনে মনে বহি থাকিব। মনৰ ভিতৰতে ক'ব, মই খং নিয়ন্ত্ৰণ কৰিম, মই অপ্ৰয়োজনীয় ব্যয় কমাম, মই সংসাৰত শান্তি ৰাখিম। ইমানেই যথেষ্ট। ই কোনো জটিল বিধি নহয়, ই হৈছে দৈনন্দিন আত্মস্মৰণ। মহাশিৱৰাত্ৰিত লোৱা সংকল্প ভগৱান শিৱৰ শক্তিৰ সৈতে নিজৰ মনক সংযোগ কৰাৰ প্ৰতীক। শিৱ মানে ধৈৰ্য, শিৱ মানে স্থিৰতা, শিৱ মানে গভীৰ চিন্তা। যদি আপুনি এই 11 দিন সেই গুণবোৰ অনুশীলন কৰে, আপোনাৰ জীৱনত চমৎকাৰ নহয়, কিন্তু লাহে লাহে পৰিৱৰ্তন দেখা যাব। বহুত মানুহে জানিব বিচাৰে, ইয়াৰ সৈতে ধন টকা পইচাৰ কি সম্পৰ্ক আছে? তেনেহ'লে শুনি লওক। যেতিয়া আপুনি খং নিয়ন্ত্ৰণ কৰিব, অপ্ৰয়োজনীয় ব্যয়বোৰ কমাব, শৃংখলাৰে কামবোৰ কৰিব, যিকোনো সিদ্ধান্ত লোৱাৰ আগতে বহুত চিন্তা কৰি সিদ্ধান্ত ল'ব, তেতিয়া আপুনি নিজৰ ভাগ্য নিজে গঢ়িবলৈ আৰম্ভ কৰিব। ধন অলৌকিকভাৱে নাহে, ধন আহে সচেতন অভ্যাসৰ ফলত। এই সংকল্পটো 1-2 দিন কৰি বন্ধ নকৰিব। তৎক্ষণাৎ ফল নাপালেও হতাশ নহ'ব। কাৰো লগত নিজকে তুলনা নকৰিব। সেই মানুহজনৰ জীৱন সলনি হৈ গ'ল, মোৰ কিন্তু নহ'ল। প্ৰতিজনৰ সময় বেলেগ বেলেগ হয়, কিন্তু শৃংখলাৰে আগবাঢ়িলে ফল নিশ্চিতভাৱে আহে। এটা গভীৰ সত্য, মহাশিৱৰাত্ৰিয়ে আপোনাৰ ভাগ্য সলনি নকৰে, কিন্তু আপোনাক নিজৰ ভাগ্য সলনি কৰিবলৈ সাহস দিয়ে। এই 11 দিনীয়া সংকল্প মানে আপোনাৰ ভিতৰৰ শিৱতত্ত্ব জাগ্ৰত কৰাৰ পথ। যদি আপুনি সঁচাকৈয়ে জীৱনত নতুন আৰম্ভণি বিচাৰে, তেনেহ'লে 15 ফেব্ৰুৱাৰীৰ পৰা 11 দিন এই সংকল্প পালন কৰক আৰু কমেণ্টত লিখক, মই 11 দিনীয়া সংকল্প আৰম্ভ কৰিলোঁ। 15 ফেব্ৰুৱাৰী ৰবিবাৰে মহাশিৱৰাত্ৰি। এতিয়া প্ৰশ্নটো হৈছে, আপুনি এই ৰাতিটো কেনেকৈ পাৰ কৰিব? কেৱল ছ'চিয়েল মিডিয়াত হৰ হৰ মহাদেৱ লিখি, নে সঁচাকৈ নিজৰ ভিতৰৰ অন্ধকাৰৰ সৈতে মুখামুখি হৈ? মহাশিৱৰাত্ৰি কেৱল উপবাস বা জাগ্ৰত নহয়, ই হৈছে ভগৱান শিৱৰ তত্ত্বৰ বোধ। শিৱ মানে অহংকাৰৰ ধ্বংস, অলসতাৰ শেষ, অশান্ত মনৰ ৰূপান্তৰ। যদি আপুনি এই ৰাতি কাৰোবাক ক্ষমা কৰে, নিজৰ ভুল স্বীকাৰ কৰে, অপচয় বন্ধ কৰাৰ সিদ্ধান্ত লয়, সংসাৰত শান্তি ৰখাৰ সংকল্প লয়, তেনেহ'লে সেয়াই হৈছে প্ৰকৃত পূজা। আপুনি নিজকে সোধক এই 3টা প্ৰশ্ন। নম্বৰ 1, মই কিহৰ বাবে খং কৰি আছোঁ? নম্বৰ 2, মোৰ কোনটো অভ্যাসে মোৰ জীৱন পিছলৈ টানি আছে? নম্বৰ 3, মই সঁচাকৈ সলনি হ'বলৈ সাজু নেকি? যদি উত্তৰ হয়, তেনেহ'লে এই মহাশিৱৰাত্ৰি আপোনাৰ জীৱনৰ নতুন আৰম্ভণি। এতিয়া কথা হ'ল, সংকল্প লৈ পিছদিনাই পাহৰি নাযাব। পূজা কৰি অহংকাৰ নকৰিব। কেৱল ধন বা লাভৰ আশাত সংকল্প নকৰিব। শিৱক লাভৰ বাবে নহয়, নিজক সলনি কৰাৰ বাবে স্মৰণ কৰক। এইদিনা ৰাতি শোৱাৰ আগতে চকু মুদি লাহে লাহে ক'ব, হে মহাদেৱ, মই নিজক সলনি কৰিব বিচাৰোঁ। মই সৎপথত আগবাঢ়িব বিচাৰোঁ। মোৰ সংসাৰত শান্তি আৰু শৃংখলা আহক। এই 30 ছেকেণ্ডৰ আন্তৰিক প্ৰাৰ্থনা আপোনাৰ জীৱনৰ দিশ সলনি কৰাৰ আৰম্ভণি হ'ব পাৰে। 15 ফেব্ৰুৱাৰী ৰবিবাৰে মহাশিৱৰাত্ৰিৰ দিনা এই এটা কাম কৰিব নাপাহৰিব, নিজৰ মনৰ অন্ধকাৰ শেষ কৰাৰ সংকল্প লোৱা। এতিয়ালৈকে আপুনি জানিলে সংকল্প, শুদ্ধ মন, 11 দিনীয়া শৃংখলা। কিন্তু এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো শুনি লওক। এইটো কোনো এটা বিশেষ দিনৰ অনুষ্ঠান নহয়, এইটো আপোনাৰ জীৱনৰ নতুন অধ্যায়ৰ আৰম্ভণি। শিৱ মানে অন্তৰৰ ৰূপান্তৰ। মহাশিৱৰাত্ৰিত আপুনি যদি ভগৱান শিৱক স্মৰণ কৰে, তেন্তে স্মৰণ কৰক তেওঁৰ শিক্ষা, সৰলতা, ধৈৰ্য, আত্মসংযম, শৃংখলা। যি মানুহে এই গুণবোৰ জীৱনত আনিব পাৰে, তেওঁৰ জীৱন লাহে লাহে স্থিৰ হয়।
বহুত মানুহে ভাবে মই পূজা কৰিলোঁ, এতিয়া ফল ক'ত? কিন্তু সঁচা ফল হৈছে মন শান্ত হোৱা, খং কমি যোৱা, অপচয় কমি যোৱা, সংসাৰত বুজাবুজি বৃদ্ধি হোৱা। এইবোৰেই হৈছে ধনৰ পথৰ আৰম্ভণি। ধন প্ৰথমে মনত জন্ম লয়, তাৰপিছত ঘৰত আহে। পূজা কৰি অহংকাৰ নকৰিব। শিৱক ভয়ত নহয়, ভালপোৱাত স্মৰণ কৰক। নিজৰ ভুল ঢাকি নাৰাখিব। শিৱ মানে সত্য। সত্যৰ পৰা পলাই থাকিলে ৰূপান্তৰ নহয়। এই 15 ফেব্ৰুৱাৰী ৰাতি চকু মুদি মনতে কওক, হে মহাদেৱ, মই ভাগ্যক দোষ নিদিওঁ। মই নিজক সলনি কৰিম। মোৰ সংসাৰত শান্তি আনিম। মই শৃংখলাৰে জীৱন চলাম। এই 20 ছেকেণ্ডৰ আন্তৰিক প্ৰতিশ্ৰুতি আপোনাৰ জীৱনৰ সৰ্ববৃহৎ আৰম্ভণি হ'ব পাৰে। মহাশিৱৰাত্ৰি কেৱল এটা উৎসৱ নহয়, ই আপোনাৰ ভিতৰৰ শিৱ জাগ্ৰত কৰাৰ সুযোগ। এই দিনটোত এই এটা কাম কৰিব নাপাহৰিব। নিজৰ মনৰ অন্ধকাৰৰ ওপৰত বিজয় লাভ কৰাৰ সংকল্প লোৱা। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।